বিলাসীপাৰাৰ সমজিলাত ৪,২৬০ জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কনফাৰেন্স যোগে ঘোষণা কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা আৱাস গৃহ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক আবণ্টন দিছে ১,৩০,০০০ টকা। ৩টা কিস্তিত হিতাধিকাৰীয়ে লাভ কৰিব PMAY আঁচনিৰ গৃহধন। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনসমূহ। ইয়াৰ উপৰিও এনৰেগা আঁচনিৰ অধীনত জব কাৰ্ডৰ দ্বাৰা ৯৫ দিন শ্ৰমিকৰ মজুৰি লাভ কৰিব হিতাধিকাৰীয়ে। লগতে স্বচ্ছ ভাৰত মিছন অনাময় আঁচনিৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ সহায়তা, জল জীৱন মিছন আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানীৰ যোগান, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। PMAY আৱাস গৃহটো নিৰ্মাণৰ বাবে সকলো ধৰণৰ কাৰিকৰী সহায় তথা সমৰ্থন বিভাগীয় বিষয়া আৰু কৰ্মচাৰীৰ জৰিয়তে প্ৰদান কৰা হ'ব। বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত কালি বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ শ্ৰীযুত অশোক কুমাৰ সিংহীদেৱে হিতাধিকাৰীসকলক আবণ্টন পত্ৰ প্ৰেৰণ কৰে। লগতে উপস্থিত থাকে বিলাসীপাৰা সমজিলা আয়ুক্ত সৃষ্টি সিং, ভাৰতীয় জনতা পাৰ্টীৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰকলিতা আদিকে ধৰি দলীয় সতীৰ্থবৃন্দ উপস্থিত থকা দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 3 লাখ অসমৰ পত্ৰ বিতৰণ কৰা হয়। কালিৰ পৰা সব মানুহে পইচা পাই যাব। প্ৰায় আমাৰ সমষ্টিত 4,280টা ঘৰ দিয়া হৈছে। 3টা ব্লকত গৰীব যিবিলাক ঘৰ আছিল তেওঁলোকৰ বহুখিনি সমস্যা দূৰ হ'ব। আৰু আগন্তুক দিনত যিবিলাক মানুহ বাদ পৰি যায় তাৰো ছাৰ্ভেৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। আকৌ ডিচেম্বৰ জানুৱাৰী মাহত 3 লাখ 88,000 ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। স্যার আর একটা কথা, ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰখনে যে স্বচ্ছ নিকাৰ মাজতে বিভিন্ন ধৰণৰ চৰকাৰৰ জৰিয়তে উন্নয়নমূলক কাম কৰি আছে, কিন্তু এতিয়াও গাঁও অঞ্চলত কিছুমান দালালে মানে অৰুণোদয়ৰ নামত বা সেইকাৰণে আপোনালোকৰ জৰিয়তে প্ৰত্যেকজন মানুহ অনুৰোধ জনাব বিজেপিৰ হাত শক্ত কৰক। পঞ্চায়তী ৰাজ ব্যৱস্থা যদি বিজেপিৰ হাতত আহে তেতিয়াহে আমি এই কৰাপশ্যনৰ পৰা দূৰ কৰিব পাৰিম। সেইজন প্ৰত্যেকজন হিতাধিকাৰী প্ৰত্যেকজন জনসাধাৰণক আমি আহ্বান জনাওঁ যদি নিকা প্ৰশাসন লাগে তে বিজেপির হাত শক্ত করো। हमने बिलासीपारा, चापर और महामाया ब्लॉक के भीतर 4,260 सैंक्शन लेटर PMAY घरों के लिए वितरण किए हैं और इन सैंक्शन लेटर्स के द्वारा गरीब लोगों को हम सरकारी घर की मदद दे पाएंगे। तो आज CM सर के निर्देश के हिसाब से हमें आज सिस्टमैटिक तरीके से हम GP वाइज ये सैंक्शन लेटर्स लोगों में बांट देंगे और मैं आशा करती हूँ कि बहुत जल्दी इस साल के पूरे होने से पहले ये सभी घर बन के तैयार हो जाएंगे और हमारी सरकार द्वारा देखा गया सपना कि असम में यूनिवर्सल हाउसिंग हम अचीव कर पाएँ, इसमें हम सभी बहुत जल्दी बिलासीपारा एडमिनिस्ट्रेशन और लोगों की मदद से सक्सेसफुल हो पाएंगे। व्यवस्था करिम अर्थात 2026 सनत आमी आरो 25,000 टका दियार व्यवस्था करिम। खाली शर्त एटाई, प्रथम 10,000 तो आमी किबा एटा व्यवसायी नामत ताঁতশালতে करिलो, मुर्गी पुहिलो, गाहरी पुहिलो, प्रथम 10,000 टका तो आमी ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 12,500 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰদল সকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছো। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতে বুজাই দিছো, যাতে আমি আগলৈ গৈ ইয়াতকৈ মানে কৰিব পাৰো আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰো। আজি আমাৰ এই সভালৈ
পলাশবাৰী সমষ্টিৰ পৰা ৰাইজ আহিছে, হাজো শুৱালকুছিৰ পৰা ৰাইজ আহিছে, আমাৰ বকো সমষ্টিৰ ৰাইজ আহিছে আৰু কামৰূপ জিলাৰ বিভিন্ন সমষ্টিৰ ৰাইজ আজিৰ সভালৈ আহিছে। ঠিক সেই ধৰণে